চাব আপোনালোকে ইন্টাৰভিউ চাব সিহঁতে য'ত য'ত ইন্টাৰভিউ দিব গৈছে মোৰ থাম্বনেল থাকিব আমি আনতে কৈছো না যে এর থাম্বনেল লগে ভিউজ বেছি পাম ইচ্ছা কৰিলে মই বহুত বস্তু দেখাই দিব পাৰোঁ বাট বেলেগক বেয়া দেখাই নিজক হিৰো বনাব মন নাই মই জানো আপোনালোক মোৰ লগত আছে আৰু সদায় থাকিব সো ভুকা মানুহ ভুকি থাকিব আই ডোন্ট কেয়াৰ নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ অল ইনফো ইন আছামিজ চেনেললৈ সো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত অসমৰ ইউটিউব কমিউনিটিৰ এটা কন্ট্ৰভাৰ্চিৰ বিষয়ে আলোচনা কৰিবলৈ যাই আছোঁ সো বন্ধুসকল অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰী আৰু নিপু পেটেলৰ মাজত কিছু কাজিয়া চলি আছিল হয়তো আপোনালোকে সকলোৱে জানেই যোৱা কেইদিনমান আগৰ পৰা তেওঁলোকৰ আকৌ কাজিয়া আৰম্ভ হৈছে সাধাৰণতে নিপু পেটেলে ইনডাইৰেক্টলি বিকাশ চেত্ৰীক ক্ৰষ্ট কৰি ভিডিঅ'ৰ মাজত কিছু কথা কৈ থাকে আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ জনাই যাম প্ৰথমতে বিকাশ চেত্ৰীৰ কিছু কথা শুনো আহা এটা চালো পডকাষ্ট এটা চাই মানে মই ভাবিলো যে বেছি মনে মনে থাকাটো বেয়া যদি আপুনি কিবা এটা বস্তুত ৰাইট আছে আপোনাক বাৰে বাৰে সেই বস্তুটোত ৰং কৰাই আছে আপুনি সেই বস্তুটোত কোৱা দৰকাৰ যিসকলে বুজি পাইছে জানে আৰু মই কাৰো নামো নলওঁ ইয়াতে আহি পেলাই কিন্তু সিহঁতে মোৰ নাম চব জাগাতে যাই পেলাই লয় নেগেটিভলি এটা প্ৰচাৰ কৰি আছে যে সিহঁতে নিজকে ভাল দেখাই আছে মই কোনোদিনাই মই নিজকে ভাল নেদেখাওঁ মানুহ হয় মানুহৰ ভুল হ'ব পাৰে আৰু মানুহে সেই ভুলৰ পৰা শিকিবও লাগে কিন্তু নিজে ভাল দেখাই পেলাই বেলেগক বেয়া দেখুৱাটো এইটো কেতিয়াও হ'ব নোৱাৰে এজন ভাল মানুহ নিজক ভাল দেখাই বেলেগক বাৰ বাৰ বেয়া দেখুৱাটো কেতিয়াও এজন ভাল মানুহ কৰিব নোৱাৰে মই কাৰো কথা কেতিয়াও নাম লৈ একো বেয়াকে কোৱা নাই আপোনালোকে কাৰ কথা কৈছে গম পাইছে অলৰেডি কিন্তু মই নাম নলওঁ কাকো নাম লৈ পেলাই মই নকওঁ সিহঁতৰ নিচিনাকে চব ইণ্টাৰভিউত যায় মেইন টপিকটো এইটোৱে থাকে যে বিকাশ চেত্ৰীৰ লগত কি হৈছিল বিকাশ চেত্ৰীৰ লগত কি কাজিয়া হৈছিল এই বস্তুটো মেইন থাকে সব চাব আপোনালোকে ইন্টাৰভিউ চাব সিহঁতে য'ত য'ত ইন্টাৰভিউ দিব গৈছে মোৰ থাম্বনেল থাকিব আৰু যদি ক'ৰবাত পডকাষ্টো দিব যায় প্ৰথমতে কিবা এটা হিন্ট দি দিব মানে মোৰ কাজিয়াৰ লগত ৰিলেটেড তেতিয়াহে বস্তুটো ভিউজ আহে আৰু যোনে ইন্টাৰভিউ লয় যোনে বনাই ধৰক সেই বস্তুটো নাজানো কিয় সোধে আজিকালি দিনত আপোনালোকে এইখিনি বস্তু মন দি শুনিব মই নক'ব মন নাছিলে কিন্তু কৈছোঁ যদি আৰু ভালকৈ কৈ দিওঁ আজিকালি মানুহবোৰে কাজিয়া বস্তুটো আমি চাই ভাল পাওঁ ইণ্ডিয়ানছবোৰে চাই ভাল পাওঁ আপোনালোকে এটা ভিডিঅ' আনক মই যদি কাৰোবাৰ কথা ডাইৰেক্ট বেয়াকৈ কৈছোঁ কেতিয়াও নকওঁ নাম লৈ সিহঁতে মোৰ ইণ্টাৰভিউ দিব গৈছে মোৰ কথাটো লৈ কিনে আলোচনা পডকাষ্টত গৈছে মোৰ কথাটো লৈ কিনে আলোচনা তোমালোকৰ নিজৰ লাইফৰ ওপৰত আলোচনা কৰা মইতো পডকাষ্টত গৈছোঁ কাৰোতো কথা লৈ পেলাই মই আলোচনা কৰা নাই আৰু এটা কথা কৈ দিওঁ মই ফেক হয়নে মই ৰিয়েল হয়নে আপোনালোকে জানে তাহাঁতে কি কৰে প্ৰত্যেকটো ঠাইত গৈ পেলাই মোৰ কথাটো আলোচনা কৰে 1.5 বছৰ আগৰ কাহিনী তাহাঁতে বাৰ বস্তুটো টানি থাকে লবৰ এটা যেনেকৈ বাৰ টানি থাকে সিহঁতক সোধে কিন্তু তাহাঁতে পজিটিভলিটো এনচাৰ দিব পাৰে সিহঁতে বস্তুটো কিয় পাৰে আৰু বহুতে কাহিনীটো জানেও বহুতে নাজানেও আৰু ষ্টাৰ্ট মই কৰা নাছিলোঁ মই আছিলোঁ এটা ঠাইত মই ক'ৰবাত গৈছিলোঁ বানপানী হৈ আছে মই এটা কাম এৰি দিম নেকি মইতো কাম কৰিব লাগিব ধেমালিত কৈছে নে কি কৈছে মই নাজানো মোৰ কথা ডাইৰেক্ট কৈছে সেইটো টাইমত মই আছিলোঁ গোৱাত সিহঁতে ডাইৰেক্ট মোৰ কথা কৈছিলে গোৱাত মই আছিলোঁ সিহঁতে ডাইৰেক্ট কৈছিলে মোক টাৰ্গেট কৰি পেলাই মানে কৈছিলে যে বানপানী টাইমত ফুৰি আছে গৈ পেলাই মইতো কামতে গৈছোঁ ফুৰাটো মোৰ এটা কাম হয় ট্ৰেভেলটো মোৰ এটা কাম হয় সেইটো ধেমালিত কোৱা নাছিল ভিডিঅ'টো এতিয়াও ক্লিপ আপোনালোকে গৈ কিনে চাব ধেমালিত কোৱা নাছিল এই বস্তুটো চিৰিয়াছলি কৈছিলে তে মোৰো এটা ৰিয়েকশ্যন এটা ওলাইছিলে কাৰণ ষ্টাৰ্ট সিহঁতে কৰিছিল ষ্টাৰ্ট মই কৰা নাছিলোঁ ষ্টাৰ্ট কৰিছিল সিহঁতে তে মোৰ এটা ৰিয়েকশ্যন ওলাইছিল যে মই আহিছোঁ কিবা এটা কামত তহঁতে নিজৰ কামটো কৰি থাক তহঁতে ভাল কাম কৰি থাক বেলেগক কিয় টাৰ্গেট কৰা বা বেলেগক কিয় পিন মাৰিব লাগে তাৰ পিছত আজি 1.5 বছৰ হ'ল সিহঁতে চাব প্ৰত্যেকটো ভিডিঅ' প্ৰত্যেকটো কিবাত সিহঁতে মানে পিনাই থাকে পোক কৰি থাকে ব্ৰঞ্জকো এৰা নাই আনকি লাজ পাব লাগে ৰাস্তাত এটা কুকুৰ আছিল ক্ৰঞ্জ বুলি কয় বা চব বস্তুতে মই কিবা এটা ব্লগ বনাইছোঁ কিবা কৰিছোঁ প্ৰত্যেক বস্তুতে তাহাঁতে পিন কৰে পোক ইয়াৰ প্ৰত্যুত্তৰত বেতালে কি ক'লে শুনো আহা এবাৰ মই টপিক এটাৰ ওপৰত কথা পাতিম যিটো হৈছে পডকাষ্ট আৰু আমাৰ এইটো মানে থাম্বনেল চ' ফাৰ্ষ্ট কথাটো মই কৈ দিওঁ ৰিচেণ্টলি আমি 3টা পডকাষ্টত ভালকৈ আমি ইণ্টাৰভিউ দিছোঁ এটা জেমি এটা হৈছে আমাৰ JSS আনস্ক্ৰিপ্টেড এটা হৈছে আমাৰ আবু ভূঞা আৰু আমি কোনোদিন তেখেতলোকক কোৱা নাই যে আমাক কি কুৱেশ্যন সুধিব বা তেখেতলোকে আমাক আগতে কৈ থৈ নাই যে কি কুৱেশ্যন সুধিম আৰু হয়তো তেখেতলোকৰ তাত যিখিনি কমেণ্ট আছে সেই কমেণ্টৰ ভিত্তিত আমাক কুৱেশ্যনবিলাক কৰে আৰু আমি আনতে কৈছোঁ না যে এৰ থাম্বনেল লগাবি ভিউজ বেছি পাম তাত থাম্বনেল লগাবি ভিউজ বেছি পাম কোনোবা যদি লগাইছোঁ আমাৰ তাতে কোৱা নাই আৰু মই জানাত কিজানি JSS ছোৱালীজনীয়ে লগাইছে জেমি আৰু আবু ভূঞাটো লগোৱাই নাই তাৰ কথা এটা কৈ দিয়া মই তাৰে মাজত এতিয়া মেইন কথা হৈছে এই 3টা পডকাষ্ট বা ইণ্টাৰভিউত আমাৰ ভিউজটো বেছি যাৰ কাৰণে অলপমান গাটো পুৰপুৰে গেছে কিজানি তেখেতৰ তো থাৰ্ড এণ্ড লাষ্ট বেছিকৈ কৈ নাথাকোঁ কাৰণ কালি আৰু তেখেতে ক'ব মোৰ নামলৈ ভিউজ কামি আছে থাৰ্ড এণ্ড লাষ্ট মই এটা কথাই ক'ম কমিউনিটি আৰু বিগ বছ আৰু
আছে দুটামান টপিকৰ মই কথাটো পাতিম ফাৰ্ষ্ট কথা হ'ল কমিউনিটিখন হ'বা যদি লাগে ইউটিউব কমিউনিটিখন আগতে ভাল আছিল যেতিয়াৰ পৰাই কিছুমান মানুহ ছাবস্ক্ৰাইবাৰ বাঢ়ি গ'ল গেইন হৈ গ'ল সৰু ইউটিউবাৰ মাখা পাত্তা নেদা হ'ল আৰু এই কমিউনিটিৰ ফলত বলি হৈছিল কংকন তালুকদাৰ নামৰ এজন ইউটিউবাৰ তেখেতৰ কাহিনীটো শুনিলে আপোনালোকে নিশ্চয় গম পাব তেখেত এজন আছে আৰু সেনেকুৱা কমিউনিটি থাকলে আমি ইচ্ছাও নকৰোঁ আৰু এটা কথা কৈ দিওঁ ইউটিউবাৰ অসম ভাৰ্চেছ কিবা অসম ক্ৰিকেট খেলা ইউটিউবাৰ অসম নহয় আমি ইউটিউবাৰ কেইটামান দিব লাগে আমি ইউটিউবাৰ কেইটামান অসম কাৰণ ইউটিউবাৰ অসম বুলি ক'লে কিজানি মই নপৰোঁ বাৰু মই সৰু কথা মই নপৰোঁ কিন্তু আৰু বহুত ধুনীয়া ইউটিউবাৰ আছে যাক লৈ কিনে ক্ৰিকেট খেলা এখন বা কিবা এটা এনেকুৱা কাম কৰিব পাৰি কিন্তু নিজৰ বিল্ডিঙত থকা নিজৰ লিংকত থকা মানুহকেইটা যদি ইউটিউব অসমৰ নাম দি ক্ৰিকেট খেলা পাতে সেইটো অলপ বেয়া শুনি বেয়া দেখি আৰু সেনেকুৱা কমিউনিটিত আমি থাকিব ইচ্ছাও নাই আৰু আমাৰ সেনেকুৱা কমিউনিটি নালাগেও থাৰ্ড কথা যেতিয়া আমাৰ ধৰক UK07 ৰাইডাৰ হয় তেতিয়া আমাক যদি কণ্টেক্ট কৰিলে আমি নিশ্চয় গ'লো হয় কিন্তু কণ্টেক্ট নকৰিলে কৰিব যাম আৰু যদি কণ্টেক্ট নকৰে সেই মানুহজনে অলপ চাইড কৰি দিব আমাক আৰু আপোনালোকে হয়তো সেইটো বস্তু আমাৰ ভিডিঅ'ত দেখাব ইচ্ছা নকৰে কথাখিনি কোৱা মই বহুত গুৰুত্বপূৰ্ণ বুলি ভাবিছিলোঁ সেইকাৰণে মই ক'লো কথাখিনি যদি আপোনালোকে নিশ্চয় বুজি পাইছে মই কি কৈছোঁ কি কোৱা নাই আৰু এটা কথা কৈ দিওঁ হয়তো এতিয়া মানে তেখেতে কি আগতো এটা প্ৰমাণ আছে ইম'চনেল হৈ যায় তৎক্ষণাত হয়তো কালি পৰহি ইম'চনেল হৈ যাব পাৰে আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া মেইন কথা হৈছে আমি আমাৰ ৰাস্তাত কাম কৰি আছোঁ তেখেতে তেখেতৰ ৰাস্তাত কাম কৰি আছে আৰু আজিৰ পৰাই ফৌজিয়ে মই কৈছোঁ ফৌজি হৈ কৈছোঁ তেখেতৰ নাম কোনো ভিডিঅ'ত নোলাওঁ আৰু আমি তথাপিও কিজানি আজি আমাক মানুহখিনি যিমান মৰম কৰিছে সিমানখিনিয়ে মৰম কৰিব কাৰণ মানুহ কাজিয়া চাই ভাল নাপায় মানুহ চাই ভাল পায় কণ্টেণ্ট মানুহ চাই ভাল পায় কি কাম কৰিছে সেইটো অসমৰ মানুহ কেতিয়াও কাজিয়া চাই ভাল নাপায় আৰু অসমৰ মানুহখিনি ধুনীয়াকৈ মিলিজুলি থাকিব বিকাশ চেত্ৰীয়ে আকৌ এবাৰ এটা ষ্টৰি লগাই কৈছে মই কাকো ৰিপ্লাই দি টাইম পাছ কৰি নাথাকোঁ যি ক'ব আছিল লাষ্ট ভ্লগত ক'লোঁ ইচ্ছা কৰিলে মই বহুত বস্তু দেখাই দিব পাৰোঁ বাট বেলেগক বেয়া দেখাই নিজক হিৰ' বনাব মন নাই মই জানো আপোনালোক মোৰ লগত আছে আৰু সদায় থাকিব চ' ভোকা মানুহ ভুকি থাকিব আই ডোণ্ট কেয়াৰ লাভ ইউ অল আপুনি কাৰ কথাখিনিক বেছি ছাপোৰ্ট কৰিছে কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম